দুধনৈ চহৰত নিশা চাঞ্চল্যকৰ ডকাইতি কাণ্ড। দুধনৈৰ শান্তিপুৰত ভাড়াতীয়া হিচাপে থকা এগৰাকী ব্যৱসায়ীৰ বাসগৃহত 4জনীয়া ডকাইতে লুটি নিলে 4 পৰা 5 লক্ষাধিক টকা। হাতত পিষ্টল, খুকুৰি, ডেগাৰ লৈ আহিছিল ডকাইতৰ দলটো। এই ডকাইতি কাণ্ডৰ পিছতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে দুধনৈত। ৰাতি 2টা বজাত মই টয়লেটত গৈছিলোঁ। তো টয়লেটৰ পৰা ওলাই আহোঁতে তাৰ পৰা এজন মানুহ পিছফালৰ পৰা মোক ধৰিলে, অলপ কাপোৰ টাইপৰ দি ধৰিলে। ধৰি পেলাই আৰু এজন তাৰ লগত আৰু এজন সি হাতটো ধৰি পেলাই টানি লৈ আহিছে। আমাৰ কৰিডৰত আৰু এজন খাৰ হৈ আছিলে পিছফালে কৰিডৰত। 4জন আছিলে। আৰ্মছ এজনৰ হাতত মই দেখিছোঁ আৰ্মছ আছে, বাকী অলপ ডেগাৰ টাইপৰ আছিলে, খুকুৰি টাইপৰ আছিলে। কেছ টকাই লৈছে, বাকী একো লোৱা নাই। ঠিক আছে, লগভগ মোৰ লগত 4,50,000 টকাৰ ওপৰত আছিলে। একজেক্ট ফিগাৰ ক'ব পৰা নাই, কাৰণ মই কালি কাউণ্টাৰ হিচাপ মিলোৱাই নাই। ঠিক আছে, সেইটো প্লাছ এমাউণ্ট আছিলে। মাৰধৰ কৰা নাই, খালি ইয়াত জাষ্ট ৱালৰ লগত একদম হেঁচি ধৰিছিলে আৰু পইচা প্ৰথম বিচাৰি পোৱা নাছিলে কাৰণে এই দৰ্জাটোৰ মাজত ডিঙিটো অলপ চেপি ধৰিছিলে। পইচা পোৱাৰ লগে লগে এতিয়া এৰি দি পেলাই মোক এক কোণত বহাই পেলাই 3জন প্ৰথম ওলাই গৈছে। একজন অলপ ইয়াত ভংগী দাঙি দিলে যে একদম মাছ চাত নোলাবি বুলি কৈ পেলাই তেখেত ওলাই গৈছে। আৰু ওলাই যাওঁতে দৰ্জাটোৰ বাহিৰৰ পৰা চিকেন যিটো আছে লকটো লগাই থৈ গৈছে। মোৰ কাৰণ পোৱা গোটেইকেইজন চিনি কাকো পোৱা নাই। 4জন 4,500,000 ওপৰতে, কম নহ'ব। বেলেগ কথা একো লোৱা নাই, জনাইছোঁ। পুলিচ আহিছিলে ৰাতি, মই পুলিচে জনাইছোঁ। ৰাতি পুলিচে আহি তদন্ত কৰি চালে, পুলিচে কি আহিছে। এতিয়া 10টা বজাত নাছিল যে হাতত পুলিচ এইটোৱে। এতিয়া কি ক'ব, এতিয়া পুলিচে যেতিয়া পুলিচ আহিলে পুলিচে ক'লে যে 1টা বজাত আমি ইয়াৰ পৰা ফায়াৰিং বজাই গৈছিলোঁ। মই শুনা নাই, হয়তো বজাইছে তেওঁলোকে। কিন্তু তেওঁলোকে ৰেচপন্সটো ভালেই কৰিছে, বেয়া কৰা নাই। আহি পেলাই এইফালে মাতাৰ লগে লগে গাড়ীত উঠাই লৈ আহিছে। ক'ত কি চাইছে চাৰিফালে, লগত কোনফালে দি যাব পাৰে, পুৰা ভালেই কৰিছে, আহিব চাইছে। কিন্তু এতিয়া কি কওঁ, ধৰাই ধৰিব লাগে, কাৰণ মোৰ এটা এমাউণ্ট, হিউজ এমাউণ্ট গৈছে। কাৰণ বিজনেছটো মই ইয়াত আহি জাষ্ট 3 বছৰ হ'ল, মই ইয়াত এষ্টাব্লিছ কৰিছিলোঁহে। ঠিক আছে, তো টকাখিনি গ'লে মোৰ অসুবিধা হৈছে। ফাইনেন্সিয়েলি মই বহুত ক্ৰাইচিছ কৰি যাম। এইখন শান্তিপুৰ বুলি কয়। ইয়াত এই ৰুমত থকা মোৰ 8 মাহ মান হৈছে। ভাড়াতীয়া আছে ভাড়া। অৰিজিনেল মোৰ ঢেকীয়াজুলি, তেজপুৰ। সম্পূৰ্ণ আৱাসিক এলেকা আৰু দুধনৈ থানাৰ পৰা প্ৰায় 300-400 মিটাৰ নিলগতে সংঘটিত ডকাইতি কাণ্ডই আতংকিত কৰিছে শান্তিপুৰ তথা দুধনৈবাসীক। তেজপুৰ ঢেকীয়াজুলিৰ বৃন্দাবন দাস নামৰ লোকজনে ঠাণ্ডা পানীয় বিক্ৰীৰ ব্যৱসায় সূত্ৰে থাকে দুধনৈত। 8 মাহৰ পূৰ্বে নতুন ভাড়াঘৰটোত আহিছিল বৃন্দাবন দাস। ডকাইতৰ দলটোৱে কিছু পৰিমাণে মাৰধৰো কৰে ব্যৱসায়ীজনক। নিশা দুধনৈ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। দুধনৈৰ পৰা ভৱেশ চন্দ্ৰ ভাগৱতীৰ ৰিপৰ্ট, অসম টুডে।